হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মাছ বুলি ক'লে আপোনালোকে বাৰু সাগৰীয় মাছ খাই ভাল পায়নে? টুনা আচলতে বহুত এটা হেল্ডি বস্তু বুলি ক'ব পাৰি। ফ্ৰেছকৈ খাব পাৰিলেতো আৰুৱে ভাল। সেয়েহে টিন ফিছ হিচাপে আচলতে লৈ অনা হৈছে। পিঁয়াজ আৰু নহৰু মিহি মিহিকৈ কাটি লোৱা হৈছে। অন্য একো মা মছলা দিবই নালাগে আচলতে, আৰু ইয়াতে তেল থাকেই, সেইকাৰণে খুব কম তেলতে বনোৱা হয়। আৰু টুনাৰ পিচবিলাক বহুত আচলতে ডাঙৰ ডাঙৰ থাকে। আপোনালোকে গুড়ি কৰিও বনাব পাৰে। মই কিন্তু শুকান খোলাত এতিয়া নহৰু কেইফুলামান অকণমান ভাজি লৈছোঁ। তাৰপাছতে মিঠাতেল অকণমান দি দিম। সাধাৰণতে মাছ বুলি ক'লে মিঠাতেলতে ভজা হয়, আৰু মিঠাতেলতে আচলতে মাছ ভাজিব লাগে। সোৱাদটো অন্য ৰকম হয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল। সেয়েহে এতিয়া মই নহৰু যেতিয়া অকণমান ৰঙচুৱা হ'ব তেতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনিও অকণমান মই ৰঙচুৱাকৈ ভাজি ল'ম। আচলতে যিমান ভজা হয় পিঁয়াজ সিমানে আচলতে খাবলৈ ভাল হয়। সেইকাৰণে মই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ পিঁয়াজ, লগতে দি দিছোঁ। আপোনালোকে বাৰু সাগৰীয় মাছ বুলি ক'লে চাৰ্ডিনছ খাই ভাল পায় নে মেক্ৰিয়েলছ খাই ভাল পায় কমেণ্টত জনাবচোন, নে আৰু কিবা বেলেগ মাছ খাই ভাল পায়। সেয়েহে এতিয়া মই আন্দাজমতে নিমখ দি দিছোঁ। নিমখো আচলতে খুব বেছি দিব নালাগে, যিহেতু টিন ফিছত নিমখ থাকেই। আৰু অকণমান হালধি দি দিছোঁ। মাছত সাধাৰণতে হালধি দিয়েই, সেইকাৰণে অকণমান লৰফৰ কৰি আৰু এই মাছ টুকুৰা টুকুৰকৈ আছেই এনেকৈ দি দিছোঁ। আপোনালোকে গুড়ি কৰিও দিব পাৰে, চেণ্ডউইচ হিচাপেও আপোনালোকে খাব পাৰে। বিশেষকৈ ভাতৰ লগত খালে আৰু ভাল লাগিব, গৰম গৰম ভাতৰ লগত। সেয়েহে মোৰ এতিয়া প্ৰায় ৰেডিয়ে হৈ গৈছে। লৰফৰ কৰাৰ পাছত দেখিছেনে বাৰু, তেল দিবইলগীয়া নহ'ল। তাৰ আচলতে তেলখিনিয়ে দি দিলোঁ। ৰেচিপিটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।